গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ তেওঁলোকৰ সিদ্ধান্ত বা তেওঁলোকে কালিৰ দিনটোত যিটো কথা ইতিমধ্যে অধিবক্তাগৰাকীয়ে কৈছে চাওক এই যিটো সিদ্ধান্ত এই সিদ্ধান্তৰ পাছতেই গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে তেওঁলোকে বিভিন্ন ধৰণৰ কথা কয় গুৱাহাটী পৌৰ নিগমে ইতিমধ্যে আদালতত সেই কথা উল্লেখ কৰিছে যে গুৱাহাটী কোনো স্থানত উন্মুক্ত নলা নাই কিন্তু তাৰ বিপৰীতে গুৱাহাটী মহানগৰীৰ বহু স্থানত আজিও এনেধৰণৰ উন্মুক্ত নলা আছে যি উন্মুক্ত নলাৰ বাবে বহু ব্যক্তিয়ে কিন্তু চিন্তিত হ'বলগীয়া হৈছে বহু বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক নিয়াৰ ক্ষেত্ৰতো অভিভাৱকসকলৰ অসুবিধাৰ সন্মুখীন হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ জাপৰিগোগত চন্দনা আপুনি এই দৃশ্যটো দেখি হয়তো আপুনি অনুমান কৰিব পাৰিছে যে কিমান এটা ভয়ংকৰ এটা নলা আৰু এই নলাটো কাষেদি যথেষ্ট লোকে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত আমি যাবলৈ চেষ্টা কৰিম বা গুৱাহাটীৰ ক'ত কেনেধৰণৰ বৰ্তমান সময়ত তেওঁলোকে যিটো কথা কৈছে গুৱাহাটী পৌৰ নিগমে যে গুৱাহাটীত ক'তো উন্মুক্ত নলা নাই তাৰ বিপৰীতে আজিৰ তাৰিখতো এনেধৰণৰ উন্মুক্ত নলা আছে মই আপোনাৰ কাষলৈ আহিছোঁ কিমান দিন হ'ল এনেধৰণৰ উন্মুক্ত হৈ থকা এই নলাটো মোটামুটি আজি 8 বছৰ 9 বছৰ এনেকৈ আছে নালাটো কোনো ঢাকান দিয়া নাই বা হেৰি দিয়া নাই ইপিনে আমাৰ স্কুল যায় কলেজৰ ল'ৰা ছোৱালী যায় এইবিলাকৰ কাৰণে ভয় হৈ আছে বৰ্তমান কাৰণে কোনো আহিলে কেতিয়াবা GMCয়ে চাফা কৰি দিয়ে দিয়াৰ পিছত আৰু লেতেৰা কৰে জাবৰ জোথৰ পেলায় এতিয়া বৰ্তমান কোনো অহা নাই আমাৰ ইয়াতে মানে কাউন্সিলৰ আছে তেখেতেও আহি চাফা কৰিব দিয়ে দিয়াৰ পিছত আৰু এইবিলাক এনেকৈ থাকে নালাবিলাক গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশ যে গুৱাহাটী মহানগৰীত থকা যিসমূহ উন্মুক্ত নলা এই নলাসমূহ তেওঁলোকে সম্পূৰ্ণ কৰিব লাগিব এইসমূহ কাম এইটোতো এটা প্ৰকাণ্ড নলা এইটোত যদি বৰষুণ আহি যায় বৰষুণটো যদি অভাৰ হৈ যায় তেনেহ'লে এইটোতো পথ নে আপোনাৰ নলা কোনো ধৰিব নোৱাৰে সেইকাৰণে আমাৰ ভয় হৈছে এতিয়া GMCৰ পৰা আহিলে বা হেৰি কৰিলে এই নলাটো সম্পূৰ্ণ কৰিব লাগে এইটো ঢাকনি দিব লাগে ইয়াত দিব লাগে কাভাৰ দি ঢাকনি দি তেতিয়া ল'ৰা ছোৱালী অলপ মানে সুৰক্ষিত থাকে হয়তো কেতিয়াবা বৰষুণ আহিব ডাঙৰ ৰাস্তা নে নালা গম নাপায় সিহঁতে হয়তো পৰিও যাব পাৰে সেইকাৰণে তেখেতসকলে যদি অনতি পলম নকৰি এইখিনি আমাৰ নালাটো বনাই দিয়ে ভাল কৰি উন্মুক্ত নলাৰ বাবে গুৱাহাটী মহানগৰীত বহুকেইটা ঘটনা সংঘটিত হৈছে কিছুদিনৰ আগত আমি দেখিবলৈ পাইছোঁ যে জালুকবাৰীত ইতিমধ্যে গম পায় এগৰাকী মহিলা মৃত্যুক আঁকোৱালি ল'লে আৰু এনেধৰণৰ ঘটনা হৈ আছে হৈ থাকিবই এনেধৰণে যদি উন্মুক্ত নলা থাকে হয়নে নহয় হয় সেইকাৰণে তেখেতসকলকো অনুৰোধ কৰিছোঁ আমাৰ কাউন্সিলৰকো অনুৰোধ কৰিছোঁ যেতিয়া নালাটো ঢাকন দিয়াৰ ব্যৱস্থা কৰে ধন্যবাদ জনাইছোঁ মই দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বঞ্চিত আছে চন্দনা চাওক এনেধৰণৰ এটা পৰিৱেশ বৰ্তমান সময়তো এই যিটো এইটো চাওক আপুনি যদি চাই তেনেহ'লে এটা প্ৰকাণ্ড নলা আৰু এই নলাটো যেতিয়া GMCৰ সুবিধা অনুযায়ী তেওঁলোকে এই নলাটো চাফা কৰে আৰু নালাটো চাফা কৰে কিন্তু আজিলৈকে নালাটোৰ ওপৰত কোনো ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰা নাই GMCয়ে যেনেদৰে গুৰুত্ব দিব লাগে এইসমূহৰ ওপৰত গুৰুত্ব দিয়া নাই সমান্তৰালকৈ যদি মই কওঁ তেনেহ'লে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক যিকোনো মুহূৰ্তত কিন্তু আদালতত তথ্য দাখিল কৰিব পৰাকৈ সাজু থাকিবলৈও কিন্তু ইতিমধ্যে নিৰ্দেশ দিছে ইতিমধ্যে মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ অকল গুৱাহাটী মহানগৰীতে নহয় সমগ্ৰ অসমৰ যিসমূহ নগৰ চহৰ আছে আৰু যিসমূহ নলা আছে এনেধৰণৰ সেই নলাসমূহ কিন্তু তেওঁলোকে সম্পূৰ্ণ কৰিব লাগিব আৰু এই তথ্য অগ্ৰাহ্য কৰি ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰিছিল যে মই অহা যোৱা কৰোঁতেই উন্মুক্ত হৈ থকা বহু নলা গুৱাহাটী মহানগৰীত দেখিছোঁ আৰু সেই ন্যায়াধীশগৰাকীয়ে সেই কথা উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীত তেখেতে যেতিয়া বিভিন্ন প্ৰান্তত যায় তেতিয়া এনেধৰণৰ এটা পৰিৱেশ তেওঁ দেখিবলৈ পাইছে আৰু আপুনি যদি চাই তেনেহ'লে গুৱাহাটী মহানগৰী বহু স্থানত আজিও কিন্তু এনেধৰণৰ উন্মুক্ত নলা আছে আৰু এই উন্মুক্ত নলাৰ বাবেই সাধাৰণ লোকসকল কিন্তু আজিও চিন্তিত হৈ আছে বা গুৱাহাটী মহানগৰী অলিয়ে গলিয়ে থকা যিসমূহ পথ এই পথসমূহৰ এই যিসমূহ নলা এই নলাসমূহ কিন্তু শীঘ্ৰেই তেওঁলোকে যদি ইয়াৰ ওপৰত তেওঁলোকে যদি ব্যৱস্থা নলয় তেনেহ'লে কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ক তেওঁলোকে গোটেই কথাখিনি জনাব লাগিব যে কিয় তেওঁলোকে ইয়াৰ ওপৰত এইসমূহ কাম কিয় কৰা নাই কিয় তেওঁলোকে গুৱাহাটী মহানগৰী বহু স্থানত যদি আপুনি চাই তেনেহ'লে বাৰিষাৰ পূৰ্বে তেওঁলোকে যেনেদৰে কামসমূহ কৰিব লাগে তেনেদৰে নকৰে বাৰিষা এই সময়ছোৱাত তেওঁলোকে কাম কৰে যাৰ ফলত বহু স্থানত যিসমূহ উন্মুক্ত হৈ থকা যিসমূহ নলা সেই নলাসমূহ তেওঁলোকে চাফা কৰি
2-3 দিনলৈকে তেওঁলোকে কভাৰ তেওঁলোকে যিটো সমূহ ঢাকনি হয় সেইসমূহ কল্প তেওঁলোকে আপুনি খুলি দিয়ে। সঠিক কথা উল্লেখ কৰিছে যিহেতু দেখিবলৈ পোৱা যায় আপুনি যি নলাটোৰ কাষত থিয় হৈ আছে সেইটো যদি গুৰুত্ব দি চাওঁ তেনেহ'লে দেখিবলৈ পাইছোঁ লেতেৰা হৈ আছে কিন্তু GMCয়ে সেই যিসমূহ নলা আছে সেয়া সময়মতে চফা নকৰে যাৰ ফলত আকৌ প্লাষ্টিক আৱৰ্জনাৰে আকৌ ভৰি পৰা দেখিবলৈ পোৱা যায় আকৌ ওপৰৰ পৰা যদি নিৰ্দেশনা জাৰি কৰা হয় তেতিয়াহে দেখিবলৈ পোৱা যায় একেটা দিনতে বা একেটা নিশাতে সেই নলাসমূহ চফা কৰাত লাগি যায় কিন্তু যিসমূহ সেই আৱৰ্জনাবোৰ আছে সেই আৱৰ্জনাবোৰ কিন্তু আকৌ পথৰ কাষতে পেলাই থৈ যোৱাও দেখিবলৈ পোৱা যায় এনেদৰেই বছৰ বছৰ ধৰি GMCয়ে এই কামসমূহ কৰি আছে যাৰ ফলত বিভিন্ন ঘটনা সংঘটিত হ'বলৈ পাইছে উন্মুক্ত কৰি থৈ যায় নলাসমূহ কোনো ধৰণৰ স্লেপ নিদিয়ে সেই নলাসমূহৰ ওপৰত আৰু দেখিবলৈ পোৱা যায় শেহতীয়াকৈ কিছু মাহ পূৰ্বে এগৰাকী মন্ত্ৰীয়ে নিৰ্দেশনা জাৰি কৰিছিল যে 24 ঘণ্টাৰ ভিতৰত নলাসমূহ চফা কৰিব লাগিব গুৱাহাটী মহানগৰীত থকা সেই দিন ধৰি কিন্তু আকৌ শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে বহু মাহৰ এটা অন্তৰালৰ পিছত আকৌ সেই নলাসমূহ কিন্তু চফা কৰা দেখিবলৈ পোৱা গৈছে কোনো ধৰণৰ গুৰুত্বই নাই নিজৰ যিসমূহ কাম আছে সেয়া নকৰে কেৱল নিৰ্দেশনাৰ বাবে ৰৈ থাকে নিৰ্দেশনা দিলেহে সেই GMCৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আকৌ সেই কামত লগোৱা দেখিবলৈ পোৱা যায় কল্প নিশ্চিতভাৱে চন্দনা চাওক এই যিসমূহ বিষয় এই বিষয়সমূহ কিন্তু তেওঁলোকে যেতিয়া এগৰাকী মন্ত্ৰীক আপুনি যেতিয়া সুধিব যে এই বিষয়সমূহৰ ওপৰত যেতিয়া সুধিব আপুনি তেতিয়া তেওঁলোকে ক'ব বা তেওঁলোকে এটা নিৰ্দেশনা দি তেওঁলোকে থৈ দিয়ে কিন্তু তাৰ পাছত সাধাৰণ যিসকল লোক সেই সাধাৰণ লোকসকলে কিন্তু তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হয় এই যিটো নলা আপুনি দেখিছে বঞ্চিত দৰ্শকসকলক দেখাব এই নলাটো বছৰৰ পিছত বছৰ এনেকৈ আছে কিন্তু তাৰ পাছতো কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এজাক বা দুজাক যেতিয়া বৰষুণ দিয়াৰ লগে লগে এই পথটো যেতিয়া পানী হয় পানী হোৱাৰ লগে লগে আপুনি হয়তো ধৰিব নোৱাৰিব যে এইটো এটা নলা নে এইটো এটা পথ এই পথটো যথেষ্ট সৰু আপুনি যদি চাই তেনেহ'লে এইটো এটা পথটো যথেষ্ট সৰু আৰু এই পথটোৱেদি যেতিয়া আপুনি ইয়াৰ টাৰ্ণিং লৈ যেতিয়া আপুনি এইফালেদি যাব তেতিয়া কিন্তু আপুনি যিকোনো মুহূৰ্তত কিন্তু আপোনাৰো ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে আপুনি চাওক অকণমান যদি কেমেৰাটো জুম কৰে তেনেহ'লে দেখিব যে এই পথটোৱেদি বিদ্যালয় মহাবিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰে এই পথটোৱেদি সকলোৱে নিতৌ অহা যোৱা কৰে কিন্তু এই পথটো কিন্তু তেওঁলোকে নিৰ্মাণ কৰিবৰ কাৰণে বা এই যিটো নলা এই নলাটো কিন্তু তেওঁলোকে আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিলে সমান্তৰালকৈ চন্দনা আপুনি যিটো কথা কৈছে যে গুৱাহাটী মহানগৰীৰ বহু স্থানত যিসমূহ নলা এই নলাসমূহ কিন্তু GMCয়ে চাফা নকৰে GMCয়ে যেতিয়া এটা নিৰ্দেশ দিয়ে তাৰ পাছতে কিন্তু তেওঁলোকে নলাসমূহ চাফা কৰিবৰ কাৰণে তাৰ আগত কিন্তু এই নলাসমূহ তেওঁলোকে কিন্তু চাফা কৰিবৰ কাৰণে তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ সময় নাই বা কোনো ধৰণৰ তেওঁলোকৰ আগুৰি নাই যাৰ ফলত বাৰে বাৰে গুৱাহাটী মহানগৰীত এনেসমূহ ঘটনা সংঘটিত হয় বা এই যিসমূহ নলা যেতিয়া চাফা নকৰে তেনেহ'লে এই বাৰিষা সময়ছোৱাত যেনেদৰে পানীসমূহ যাব লাগে তেনেধৰণে পানীসমূহ নাযায় আগবাটতেই পানীসমূহ আবদ্ধ হৈ থাকে বাইদেউ এই নলাটো কিমান দিনৰ পৰা এনেকৈ আছে নলাটো নাজানো নহয় ইয়াতে থাকে ইয়াতে থাকোঁ ভাড়া থাকে নে ঘৰ ভাড়া কিমান দিন হ'ল ইয়াত কিমান বছৰ মোৰ বৰ্তমান 19 বছৰ হ'ল 19 বছৰ এইকণতে আছে ঠিকনাত নহয় অলপমান আগত এনেধৰণৰ নলা দেখিছে আপুনি মই দেখিছোঁ আপোনাৰ সন্তান গৈছে কন্যাগৰাকী আপোনাৰ ছোৱালীগৰাকী গৈছে আৰু হাতত আপুনি এটা বেগ বাইদেউ যেতিয়া বৰষুণ চৰষুণ দিয়ে মই 1 মিনিট আপোনাৰ পৰা সময় লৈছোঁ যেতিয়া বৰষুণ চৰষুণ দিয়ে তেতিয়া ধৰক পানী যেতিয়া হয় তেতিয়া আপোনালোকে তো ল'ৰা ছোৱালী কেনেকৈ পঠাই দিব নোৱাৰে চিন্তা হয় আপোনালোক হয় সেইটো হয় চিন্তা হয় তো অলপ ইমান হেৰি নহয় আপুনি আগতকৈ যদি মানে কিবা এটা হৈ যায় তেনেধৰণৰ এটা ভয় থাকে বাপাৰে বা নালাটো বিৰাট ভয়তো এইটো একবাৰ এটা মহিলা হৈছিল না মাৰি লাগি মান এইটো নালাত পৰি কিনে হ'ব দে ভাইটি মই যাওঁ এতিয়া দেৰি ধন্যবাদ জনাইছোঁ বাইদেউ এনেধৰণৰ এটা পৰিৱেশ আজিৰ দিনটোত গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে চন্দনা চাওক এনেধৰণৰ নলা এনেধৰণৰ উন্মুক্ত নলাৰ বাবে কিন্তু যিকোনো মুহূৰ্তত গুৱাহাটী মহানগৰীত আকৌ পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে কিছুদিনৰ আগত জালুকবাৰীত এগৰাকী মহিলাই মৃত্যুক আঁকোৱালি লৈছিল সেই কথা সকলো জ্ঞাত তাৰ কিছুদিনৰ আগত বা কিছু বছৰৰ পূৰ্বে প্ৰায় 2টা বছৰ পূৰ্বে গুৱাহাটী মহানগৰীত এগৰাকী সৰু প্ৰায় 8ম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰয়ো মৃত্যুক আঁকোৱালি লৈছিল এনেসমূহ ঘটনাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ে এনেধৰণৰ এটা নিৰ্দেশ দিছে যে গুৱাহাটী মহানগৰীত যিসমূহ উন্মুক্ত নলা আছে সেই উন্মুক্ত নলাসমূহৰ কাম আৰম্ভ কৰিব লাগে বা উন্মুক্ত হৈ থাকিব নোৱাৰিব কোনো এটা নলা তাৰ বিপৰীতে প্ৰতিটো নলাত কিন্তু এনেধৰণৰ পৰিৱেশ বা প্ৰতিটো নলা এনেদৰে আজিৰ তাৰিখতো উন্মুক্ত হৈ আছে মই আন এগৰাকী ব্যক্তি আছে মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম আপোনাৰ ঘৰ ইয়াতে নেকি আপোনাৰ ঘৰ ইয়াতে নেকি নাই ইয়াতে নাই ক'ত তাতে থাকে কি ক'ব লাগে
এই যে নলাসমূহ উন্মুক্ত হৈ আছে আপোনালোকৰ ভয় নালাগে নে কেতিয়াবা এনেকৈ বৰষুণ চৰষুণ দিলে ভয় কৰে এয়া আমি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ এনেধৰণৰ এটা পৰিৱেশ আজিৰ তাৰিখতো গুৱাহাটী মহানগৰীৰ বহু স্থানত এনেসমূহ উন্মুক্ত নলা আছে যিসমূহ উন্মুক্ত নলাৰ বাবে কিন্তু আজিৰ তাৰিখতো সকলোৱে চিন্তিত হোৱা আমি দেখিবলৈ পাইছোঁ সমান্তৰালকৈ মই দৰ্শকসকলক উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীত উন্মুক্ত নলা আৰু নৰ্দমাক লৈ কঠোৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু উন্মুক্ত হৈ থকা প্ৰতিটো নলা শীঘ্ৰেই বন্ধ কৰিব লাগিব আৰু 25 মে'ৰ ভিতৰত তেওঁলোকে কাম কাজৰ যি অগ্ৰগতিৰ যিসমূহ খতিয়ান সেই খতিয়ান দিব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ক চন্দনা গুৱাহাটী মহানগৰীত এনেসমূহ পৰিৱেশ আৰু আছে আৰু ক'ত কেনেধৰণৰ পৰিৱেশ আমি পৰৱৰ্তী সময়ত আপোনাৰ যোগেদি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম হয় কল্প ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপোনাক আৰু এনেদৰে এতিয়া গুৱাহাটীৰ আশে পাশে থকা যিসমূহ এলেকা আছে সেই এলেকা বা প্ৰতিটো গলিতে এনেধৰণৰ কিন্তু উন্মুক্ত নলা দেখিবলৈ পোৱা যায়